নমস্কাৰ অসমীয়া বিদ্যালয়ৰ আন এটা নতুন ভিডিঅ' লেকচাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ' লেকচাৰত পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিম। আমি আগৰ ভিডিঅ' লেকচাৰ কেইটাত আমি টেন্স কি আৰু প্ৰেজেন্ট টেন্সৰ যি চাৰিটা ভাগ তাৰ বিষয়ে আমি পৃথক পৃথককৈ আলোচনা কৰিলোঁ। আৰু সেই ভিডিঅ'বিলাক যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে তাৰ লিংক মই এই ভিডিঅ'টোৰ তলৰ ডিছক্ৰিপশ্যন দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। এতিয়া পাষ্ট টেন্সৰ যে চাৰিটা ভাগ আছে, পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই চাৰিটা ভাগৰ যি প্ৰথম ভাগ পাষ্ট ইনডিফিনিট টেন্স, তাৰ বিষয়ে আমি আলোচনা কৰিম। পাষ্ট টেন্সটো এটা অতি গুৰুত্বপূৰ্ণ টেন্সৰ ভাগ। আমি পাষ্ট টেন্সৰ সঠিক ধাৰণা নোহোৱাকৈ আমি কোনো কথা ক'বলৈ যাওঁতে বা কিবা লিখিবলৈ যাওঁতে বহুখিনি অসুবিধাৰ সন্মুখীন হ'ম। কাৰণ আমি কাৰোবাৰ বিষয়ে এটা ষ্টৰি ক'বলৈ যাওঁতে বা কাৰোবাক কাহিনী ক'বলৈ যাওঁতে বা আমি যদি এখন ৰচনা লিখিবলৈ যাওঁতে ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত বা ষ্টৰি ৰাইটিঙৰ ক্ষেত্ৰত আমি পাষ্ট টেন্সৰেই ব্যৱহাৰ বেছিকৈ কৰোঁ। আৰু পাষ্ট টেন্সৰ সঠিক ব্যৱহাৰ আমি যদি নাজানো তেতিয়াহ'লে আমি ষ্টৰি ৰাইটিঙৰ ক্ষেত্ৰতে হওক বা ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰতে বা অছে ৰাইটিঙৰ ক্ষেত্ৰতে আমি বহুখিনি অসুবিধাৰ সন্মুখীন শুদ্ধকৈ আমি লিখিব নোৱাৰিম বা ক'বও নোৱাৰিম। গতিকে এই ভিডিঅ' লেকচাৰটোত আপোনালোকে খুব মন দি প্ৰথমৰ পৰা শেষলৈ স্কিপ নোহোৱাকৈ চাব বুলি আশা কৰোঁ। তেতিয়াহে আমি ভালকৈ সঠিকভাৱে আমি পাষ্ট ইনডিফিনিট টেন্সৰ বিষয়ে জানিব পাৰিম বা পাষ্ট টেন্সৰ বিষয়ে জানিব পাৰিম। এতিয়া আমি এই ভিডিঅ' লেকচাৰটো আৰম্ভ কৰোঁ। পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট টেন্স মানে হ'ল অতীত। অতীতত কোনো কাম ঘটনা যিকোনো হৈ গ'ল যাক আমি ক'বলৈ যাওঁতে আমি পাষ্ট টেন্সৰ ব্যৱহাৰ কৰিম। আৰু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক অসমীয়া বাক্য কেনেকৈ হয়, ইলো ইলা ইলে, অতীত কালৰ যিবিলাক বাক্য কৰিছিলোঁ, কৰিছিলে, কৰিছিলা বা গৈছিলোঁ, গৈছিলে, গৈছিলে, তেনেকুৱা টাইপৰ যিবিলাক বাক্য মানে শেষ হয়, সেনেকুৱা যিবিলাক তেনেকুৱা ধৰণৰ শেষ হয়, তেনেকুৱা বাক্য আমি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য বুলি ক'ম। এতিয়া আমি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গাঁথনি, যি চেণ্টেন্স ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ। আমি টেন্সৰ আগৰ ভিতৰত আমি গম পাইছোঁ যে আমি শিকিছোঁ বা গম পাইছোঁ যে আমি টেন্সৰ বিষয়ে শিকিবলৈ যাওঁতে আমি তাৰ বাক্যৰ গাঁথনিটো অতি গুৰুত্বপূৰ্ণ। এতিয়া বাক্য গাঁথনি প্ৰথমতে কি পাম, আমি ছাবজেক্ট পাওঁ। ছাবজেক্ট মানে হ'ল অসমীয়াত কৰ্তা, যেনেই কামটো কৰে। ছাবজেক্ট মানে কি, কৰ্তা, যোনে কামটো কৰিছে। আই মই কৰিছোঁ, সি তেওঁ কৰিছে, দে সিহঁতে কৰিছে, মানে এইবিলাক আই, মি, আই, ইউ, সি, চি বা মানুহৰ কোনোবা, ৰাম, সীতা, যিবিলাকে মানুহে কামটো কৰে সেইবিলাক হৈছে কি, ছাবজেক্ট বা কৰ্তা। তাৰপিছত আমি প্ৰথমতে কি পাম, ছাবজেক্ট পাম। তাৰপিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম। ইয়াত কি পাম আমি, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম। আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম কি, ছেকেণ্ড ফৰ্ম কি, থাৰ্ড ফৰ্ম কোনটো, আমি সেই বিষয়ে আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। এইবাৰ আমি আলোচনা কৰোঁ ভাৰ্বৰ যি ছেকেণ্ড ফৰ্ম বুলি কওঁতে কি, ভাৰ্বৰ আমি তিনিটা ফৰ্ম পাওঁ। কি পাওঁ, প্ৰেজেণ্ট ফৰ্ম যিটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বুলি কওঁ, পাষ্ট ফৰ্ম যিটো ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, আৰু পাষ্ট পাৰ্টিচিপল যিটো ভাৰ্বৰ থাৰ্ড ফৰ্ম। এতিয়া আমি ইয়াত কি কৰিম, আমি পাষ্ট ইনডিফিনিট টেন্সত আমি কি ব্যৱহাৰ কৰিম, ভাৰ্বৰ এই ছেকেণ্ড ফৰ্মটো, এই ছেকেণ্ড ফৰ্মটো আমি ব্যৱহাৰ কৰিম। যেনেকৈ চি, চ', চিন, ইয়াত শ্ব'টো ব্যৱহাৰ কৰিম। ডু, ডিড, ডান, ডিড এই যিটো ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, এই ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো আমি এই পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যত আমি ব্যৱহাৰ কৰিম। তাৰপিছতে পাম আমি অবজেক্ট বা এডভাৰ্বেলছ যি থাকে এইটো পাম। এতিয়া এইটো আমি বাক্য লৈছোঁ। মই এটা বাঘ দেখিছিলোঁ। মই এটা বাঘ দেখিছিলোঁ, অতীতত দেখিছিলোঁ, যিটো আমি দেখা হৈ গ'ল, আগতে দেখিছিলোঁ, তেনেকুৱা ধৰণৰ বাক্য। এতিয়া মই এটা, ইয়াত কি কৈছে, মই এটা বাঘ দেখিছিলোঁ। এতিয়া মই কৰ্তা, হয়নে? মই কৰ্তা মানে আইটো হ'ল মই বা আই, এইটো কি, ছাবজেক্ট। মইটো ইংৰাজীত আই, গতিকে আইটো ছাবজেক্ট। ছাবজেক্টৰ পিছতে আমি কি কৰিম, ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো ব্যৱহাৰ কৰিম। ইয়াত এম, ইজ, আৰ, হেজ, হেভ এইবিলাক একো প্ৰয়োজন নাই। আমি ইয়াত সেইবিলাক আমি চিন্তা কৰিব লগা, এটা চ' চিম্পল, মানে পাষ্ট ইনডিফিনিট এটা অতি সহজ এটা টেন্সৰ ভাগ। আমি যদি ভালকৈ গুৰুত্ব দিওঁ, ইয়াত বিশেষ আমি চিন্তা কৰিব লগা নাই, আমি খুব সহজতে এই ভাগটো আমি বুজিব পাৰিম। এতিয়া কি কৈছোঁ, তাৰপিছতে আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো পাম কৈছোঁ, যিহেতু চিৰ যি দেখা, দেখিটো কি ইংৰাজীত আমি চিৰ ছেকেণ্ড ফৰ্ম বা ভাৰ্বৰ পাষ্ট ফৰ্মটো কি হয়, চ', আমি পাইছোঁ চ'। গতিকে আই চ' এ টাইগাৰ, মই টাইগাৰ বাঘ, মই এটা বাঘ দেখিছিলোঁ। জাষ্ট আমি ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো ব্যৱহাৰ কৰিলে এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হৈ গ'ল বা অতীতৰ এটা বাক্য হৈ গ'ল। মই বাঘটো দেখিছিলোঁ, এইটোৱেই মানে ইণ্ডিকেট কৰিব সেইটো এই বাক্যটো অতীতৰ নে বৰ্তমানৰ, বা জাষ্ট আমি এই ভাৰ্বটো আমি ব্যৱহাৰ কৰি আমি এটা
পাষ্টৰ বাক্য বুলি আমি পাষ্ট টেন্সৰ বাক্য বা পাষ্ট ইনডিফিনিট বাক্য বুলি আমি দেখুৱাই দিব পাৰোঁ বা আমি ক'ব পাৰোঁ আৰু এটা বাক্য ল'লোঁ তেওঁ কামটো কৰিছিলে তেওঁ কামটো কৰিছিলে তেওঁ হি কি ছাবজেক্ট কৰা কৰিছিলে কৰাটো কি ইংৰাজীত ডুৰ পাষ্ট ফৰ্ম কি হ'ব ডিড মানে ডিড ডান এনেকৈ আমি যেহেতু কৈছোঁ যে আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্মটোহে ব্যৱহাৰ কৰিম বা পাষ্ট ফৰ্মটোহে ব্যৱহাৰ কৰিম গতিকে হি ডিড হি মানে তেওঁ কৰিছিলে ইয়াতে আমি পাষ্টৰ ধাৰণাটো আমি পালোৱেই তেওঁ কৰিছিলে মানে আগতে কৰিছে অতীতত কৰিছিলে দ্য ৱৰ্ক কি কৰিছিলে তেওঁ কামটো কৰিছিলে ঠিক তেনেকৈ আৰু এটা বাক্য তাই ঘৰলৈ গৈছিলে তাই চি ছাবজেক্ট যোৱা ভাৰ্বটো আমি কি কৈছোঁ যিহেতু আমি ভাৰ্বটো আমি মাজত ছাবজেক্টৰ পিছতে পাম বা মাজতে পাওঁ কিন্তু অসমীয়াত হ'লে কৰ্তা কৰ্ম ক্ৰিয়া কৰ্তা ইয়াত কি কৰ্তা কৰ্মটো কি ঘৰলৈ ক্ৰিয়া কি গৈছিল কিন্তু ক্ৰিয়া যিটো ভাৰ্ব আমি ইংৰাজীত মাজত পাম she went home তাই ঘৰলৈ গৈছিল সিম্পল ইয়াত আমি জাষ্ট আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্মটো ইয়াত ব্যৱহাৰ কৰিছোঁ পাষ্ট ফৰ্মটো ব্যৱহাৰ কৰিছোঁ তো আমি অতীতৰ কথা আমি বৰ্ণনা কৰিলোঁ বা ক'ব পাৰিলোঁ ইয়াত বৰ বেছি চিন্তা কৰিবলগীয়া কোনো একো নাথাকে গতিকে আমি গম পালোঁ এতিয়া পাষ্ট ইনডিফিনিটৰ বাক্য গাঁথনি কেনেকুৱা ধৰণৰ হ'ব এতিয়া আমি ইয়াত আৰু কেইটামান উদাহৰণ লওঁ পাষ্ট ইনডিফিনিটৰ বাক্যৰ কেইটামান উদাহৰণ লৈছোঁ I bought a pen yesterday মই যোৱাকালি এটা কলম কিনিলোঁ I bought a pen I কি ছাবজেক্ট bought মানে যিটো ছেকেণ্ড ফৰ্ম ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ হৈছে I bought a pen মই কলম এটা কিনিলোঁ ক'লে অতীতৰ আগতেই কিনিলোঁ yesterday যোৱাকালি এইটো টাইমটো নিৰ্দিষ্ট কৰি ইয়াত মেনশ্যন কৰি দিছে আৰু টেন্স মানে কি টেন্স মানে আমি কৈছোঁ সময় ইয়াত এটা টেন্সৰ আমি প্ৰকৃত ধাৰণা পাবলৈ হ'লে সময় এটা তাত উল্লেখ থাকিবই লাগিব তেতিয়া আমি নিশ্চিত গম পাম যে এইটো অতীতৰ নে বৰ্তমানৰ নে ভৱিষ্যতৰ এটা সময় এটা উল্লেখ আছে কি যোৱাকালি হ'লে আমি অতীত I bought a pen yesterday তাৰপিছত আহিলে আৰু এটা বাক্য ল'লোঁ আমি ইয়াতে অশোকা was a great king অশোকা was been বা বি ভাৰ্বৰ তিনিটা ফৰ্ম আছে আমি গম পাইছোঁ am is r যি পাষ্ট ফৰ্ম সেইটো হয় was বা were হয় অশোকা was a great king অশোকা এজন মহান ৰজা আছিল আৰু এটা বাক্য পঢ়ি লৈছোঁ we went to Delhi in 2001 আমি went মানে গৈছিলোঁ go মানে যোৱা went মানে গৈছিলোঁ তো অতীতত হৈ গৈছে আমি দিল্লীলৈ গৈছিলোঁ কেতিয়া 2001 চনত আৰু এটা বাক্য ল'লোঁ he came here to এইটো স্পেলিং ভুল আছে TWO হ'বলৈ অ'টো মাজত থাকি গ'ল চৰি বুজি পাব বুলি আশা কৰিলোঁ he came here 2 days ago তেওঁ came এইটো came to ভাৰ্বৰ ছেকেণ্ড ফৰ্ম পাষ্ট ফৰ্ম ব্যৱহাৰ হৈছে তেওঁ আহিছিলে ইয়াত here মানে ইয়াত 2 days ago দুদিন আগতে ইয়ালৈ আহিলে ইয়াত যে আমি বাক্যকেইটা ল'লোঁ ইয়াত আছে yesterday অশোকা was a great king he went to Delhi in 2001 আৰু he came here 2 days ago ইয়াত yesterday আমি যেতিয়া কাৰেক্ট টেন্স কৰিবলৈ আহিব পৰীক্ষাত যেন কাৰেক্ট টেন্স কৰিবলৈ আহে কাৰেক্ট টেন্সৰ বিষয়ে আমি যেতিয়া শুদ্ধ মানে টেন্সটো দিয়া থাকিব তাৰ ভাৱটো দিয়া থাকিব আৰু শুদ্ধকৈ আমি তাৰ ভাৱটো শুদ্ধ ফৰ্ম বহাব লাগে তেতিয়া আমি কেনেকৈ আমি কৰিম সেই ক্ষেত্ৰত আমি কি গম পাম যদি yesterday থাকে কি থাকে যদি yesterday থাকে তেতিয়াহ'লে এইটো প্ৰেজেণ্ট পাষ্ট ইনডিফিনিটৰ বাক্য হ'ব পাষ্ট ইনডিফিনিটৰ বাক্য হ'লে কি হ'ব জাষ্ট আমি ভাৱটো কি কৰিব লাগিব ভাৰ্বৰ ছেকেণ্ড ফৰ্ম যিটো ভাৰ্বৰ পাষ্ট ফৰ্মটো আমি বহাই দিলে সেইটো এটা পাষ্ট ইনডিফিনিটৰ বাক্য হৈ যাব সেইটো আমি শুদ্ধকৈ চিম্পলি কৰিব পাৰিম যেনে ইয়াত বাই দিয়া থাকিব তেতিয়াহ'লে বট লিখি আমি সেইটো প্ৰেজেণ্ট ইনডিফিনিটৰ পাষ্ট ইনডিফিনিটৰ বাক্য এটা আমি শুদ্ধকৈ লিখিব পাৰিম ইয়াত যদি yesterday যদি থাকে অতীতৰ ব্যক্তি যদি আগৰ অতীতৰ কোনো ব্যক্তিৰ কথা উল্লেখ থাকে ধৰি লওক লাচিত বৰফুকন হওক অশোকা হওক মহাত্মা গান্ধী হওক তেনেকুৱা অতীতৰ যোনটো ব্যক্তিৰ যদি বাক্যৰ উল্লেখ থাকে তেতিয়াহ'লে সেইটো কি হ'ব পাষ্ট ইনডিফিনিটৰ বাক্য হ'ব অশোকা যিহেতু অতীতৰ এজন ৰজাৰ নাম আছিল আগৰ গতিকে সেইটো অতীতৰ এটা বাক্য হ'ল বা অতীতৰ কোনো চন আৰু এতিয়া বৰ্তমান কি 2020 চন 2001টো অতীতৰ হৈ যোৱা চন গতিকে অতীতৰ কোনো চনৰ বা তাৰিখৰ উল্লেখ থাকে তেতিয়াহ'লে সেইটো কি হ'ব পাষ্ট ইনডিফিনিটৰ বাক্য হ'ব বা দুদিন তিনিদিন আগতে এগো যদি থাকে 3 days ago বা 2 weeks ago 1 month ago তেনেকৈ যদি লিখা থাকে তেতিয়াহ'লে সেইটো পাষ্ট ইনডিফিনিটৰ বাক্য হ'ব এইবিলাক খুব ধুনীয়াকৈ মত হয় তেতিয়াহ'লে মত হ'লে কি হ'ব আমি এটা কাৰেক্ট টেন্সত এই বাক্যটো যে পাষ্ট ইনডিফিনিটৰ বাক্য তেতিয়া আমি গম পাম আৰু তাত
পাষ্ট ইনডিফিনিট টেন্সৰ হ'লে কি হ'ব জাষ্ট আমি ভাৰ্বটো পাষ্ট ফৰ্মত বা ভাৰ্বৰ সেকেন্ড ফৰ্ম বহাই দিলে শুদ্ধ বাক্য এটা আমি পাম এতিয়া আমি গম পালো প্ৰেজেন্ট পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য গঠনি কেনেকুৱা ধৰণৰ হ'ব আৰু লগতে তাত মানে কেনেকুৱা ধৰণৰ বাক্য থাকিলে আমি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হিচাপে গম পাম আৰু তাৰ আমি উদাহৰণ এটা লওঁ পাষ্ট ইনডিফিনিট টেন্সৰ কিছুমান যদি কোনবা অসত্য ঘটনা বা প্ৰসংগ কিছুমান যদি সঁচা নহয় তেনেকুৱা ধৰণৰ কথা প্ৰসংগ বা কাল্পনিক যিমান কথা আমি ক'বলৈ যাওঁ তেতিয়া আমি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য আমি ব্যৱহাৰ কৰোঁ এতিয়া হলো ইফ আই ৱেৰ এ কিং ইফ আই ৱেৰ এ কিং যদি মই এজন ৰজা হ'লোহেঁতেন এইটো কল্পনা এতিয়া বৰ্তমান কোনোবা ৰজা হোৱাৰ কথা ভাবিবই নোৱাৰি হয়নে এই ধৰণৰ যদি মই যদি ৰজা হ'লোহেঁতেন কাল্পনিক কথা বা অসত্য ঘটনা আমি প্ৰসংগ কথা উল্লেখ কৰোঁ তেতিয়াহ'লে আমি পাষ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰিম ইফ আই ৱেৰ এ কিং ইয়াত আই ইট ইফ আই ৱেৰ ইটো বি ৱাজ বিন হয়নে বা বি ভাৰ্ব যি থাকিব ৱাজ ৱেৰ তাৰপিছত থাকে ৱেৰ আই ৱেৰ এ কিং যদি মই ৰজা হ'লোহেঁতেন বা ইফ ইউ হেড এ এৰোপ্লেন যদি তোমাৰ এখন এৰোপ্লেন থাকিলে হয় এৰোপ্লেনখন থকাৰ কথা আমাৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত এখন এৰোপ্লেন থকাৰ কথাটো কাল্পনিক কথা এইটো কোনো সত্য কথাৰ ভিতৰত নপৰে এনেকুৱা ধৰণৰ কাল্পনিক কথাবিলাক আমি পাষ্ট ইনডিফিনিট টেন্সৰ জৰিয়তে প্ৰকাশ কৰোঁ বা সেইবিলাক পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় এতিয়া আমি কাৰেক্ট টেন্সৰ পৰীক্ষাৰ দৃষ্টিকোণত দুটামান বাক্য লওঁ আমি ইয়াত কেনে শুদ্ধ কৰি চাওঁ এতিয়া প্ৰথম বাক্য ল'লোঁ কি মাদাৰ টেল মি এ ষ্টৰি য়েষ্টাৰডে আমি আগতে কি পাইছোঁ যদি য়েষ্টাৰডে থাকে তেতিয়াহ'লে কি হ'ব এইটো পাষ্ট ইনডিফিনিট টেন্সৰ এটা বাক্য হ'ব যদি য়েষ্টাৰডে থাকে আৰু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যত আমি কি কৰিম যিটো ভাৰ্ব এই ভাৰ্ব টেলটো ভাৰ্ব হয়নে এই ভাৰ্বৰ সেকেন্ড ফৰ্ম এই ভাৰ্বটোৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰি দিম জাষ্ট তেতিয়া এটা শুদ্ধ হৈ যাব আমি প্ৰথম কথাটো কি পালোঁ যদি য়েষ্টাৰডে থাকে তেতিয়াহ'লে আমি এইটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব আৰু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'লে কি কৰিব লাগিব জাষ্ট ভাৰ্বটো আমি পাষ্ট ফৰ্মত বা ভাৰ্বৰ সেকেন্ড ফৰ্মত লিখিলে হৈ গ'ল টেলৰ পাষ্ট ফৰ্ম কি হ'ব টেল টোল টোল চ' টেলৰ পাষ্ট ফৰ্ম টোল TOLD টোল মাদাৰ টোল মি এ ষ্টৰি য়েষ্টাৰডে চ' সেইটো শুদ্ধ হৈ গ'ল তাৰপিছত আকৌ আই উইচ আই ডেছ বি এ কিং এইটো কিমান চনত আহিছিলে মেট্ৰিকৰ পৰীক্ষাত আহিছিলে কিমান 2017 নে 18 কিবাত আহিছিলে এইটো প্ৰশ্ন আই উইচ আই ৱেৰ এইটো কাল্পনিক কথাই মোৰ ইচ্ছা যদি মই ৰজা হ'লোহেঁতেন তেতিয়া আমি কি পাইছোঁ আগতে যদি কাল্পনিক কথা হয় তেতিয়াহ'লে কি হ'ব এইটো প্ৰেজেণ্ট পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব তেতিয়াহ'লে আই বি ভাৰ্ব এম ইছাৰ পাষ্ট ফৰ্ম কি ৱাজ বা ৱেৰ তেতিয়াহ'লে আই ৱেৰ হ'ব ইয়াত আই ৱেৰ ইফ আই ৱেৰ এ কিং তাৰপিছত আহিলে ইট ইজ টাইম উই গ' টু বেড ইট ইজ টাইম যদি ইয়াত এটা কথা খুব গুৰুত্বপূৰ্ণ এইটো আহিছিলে মেট্ৰিকৰ 17 নে 18 চনত সম্ভৱতঃ আহিছিলে নেকি ইট ইজ টাইম যদি কি থাকে ইট ইজ টাইম থাকে মনত থৈ ল'ব যদি ইট ইজ টাইম থাকে তেতিয়াহ'লে সেইটো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব কি থাকে যদি ইট ইজ টাইম ক'লোঁ যদি ইট ইজ টাইম থাকে তেতিয়াহ'লে কি হ'ব পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব গতিকে যদি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য তেতিয়াহ'লে কি হ'ব আমি জাষ্ট এই ভাৰ্বটো কি কৰিম ভাৰ্বৰ সেকেন্ড ফৰ্মটো ব্যৱহাৰ কৰিম চ' ভাৰ্বৰ গ' ভাৰ্বটোৰ সেকেন্ড ফৰ্ম কি ৱেণ্ট তেতিয়াহ'লে ইট ইজ টাইম উই ৱেণ্ট টু বেড WENT ৱেণ্ট টু বেড চ' আমি এনেকৈ পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য থাকিলে আমি শুদ্ধ ফৰ্মত আমি লিখিম জাষ্ট আমি ভাৰ্বটো কি কৰিম ভাৰ্বৰ সেকেন্ড ফৰ্মটো তাত বহাম যে ভাৰ্বৰ যোনটো পাষ্ট ফৰ্ম বা সেকেন্ড ফৰ্মটো বহাই আমি এটা শুদ্ধ ৰূপত আমি লিখিব পাৰিম চ' ইমানেই পাষ্ট ইনডিফিনিট বৰ বেছি চিন্তা কৰিবলৈ জাষ্ট আমি কি কৰিছোঁ আমি বাক্য কোনবিলাক বাক্য আমি প্ৰথমে জানিবলৈ কোনবিলাক বাক্য পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব আৰু পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'লে তাত জাষ্ট কি হ'ব মাত্ৰ ভাৰ্বৰ সেকেন্ড ফৰ্মটো ব্যৱহাৰ হ'ব যিটো নেকি ভাৰ্বৰ লিষ্টখনৰ যি সেকেন্ড ফৰ্মটো বা পাষ্ট ফৰ্মটো ব্যৱহাৰ হ'ব ইমানেই আৰু বৰ বেছি বুজিবলৈ আমি চিন্তা কৰিবলৈ নাই চ' চিম্পল গতিকে মই ভাবিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আমি পাষ্ট ইনডিফিনিট টেন্সৰ যদি কিবা ডাউট আছিল তেতিয়াহ'লে ক্লিয়াৰ হ'ল গতিকে আজিলৈ পাষ্ট ইনডিফিনিট টেন্সৰ যি ভিডিঅ' লেকচাৰ আছিলে সেইটো ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে যদি ইয়াৰ পৰা কিবা শিকিব পাৰিছোঁ বুলি ভাবিছে তেনেহ'লে মই যদি প্লিজ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰবিলাকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ আজিলৈ আহিছোঁ